ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল আৰু এইবাৰ সোণাপুৰৰ যিখন জ্ঞানজ্যোতি স্কুল সেই জ্ঞানজ্যোতি স্কুলে কামৰূপ মহানগৰ জিলাৰ প্ৰথম তিনিখন স্কুলৰ ভিতৰত এখন স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ ভিতৰতে আচলতে যি তিনিখন স্কুল আছিল সেই তিনিখন স্কুল ক্ৰমে কামৰূপ একাডেমী, উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু তাৰ পাছতে সোণাপুৰ জ্ঞানজ্যোতি যি উচ্চ বিদ্যা আছিলে, হাইস্কুল আছিলে, সেই হাইস্কুলেও ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে ইয়াৰ যি শিক্ষক সমাজ আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ। এটা উৎফুল্লিত পৰিৱেশ আৰু তেওঁলোকৰ যি আচলতে 90% প্ৰায় 100% ইয়াত পাছ হোৱা বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। কেনে লাগিছে প্ৰথম প্ৰতিক্ৰিয়া? বহুত ভাল লাগিছে। আমি সদায় চেষ্টা কৰোঁ আমি কেনেকৈ মানে 100% পাছ কৰাব পাৰোঁ। যোৱাবাৰ আমাৰ 97% আছিলে, মাত্ৰ দুগৰাকী ফেইল কৰিছিলে যোৱা বছৰ। আৰু এইবাৰ আমি সেই খুব চেষ্টা কৰি আমি মানে আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু আমাৰ ছাৰ বাইদেউখিনি অৰ্থাৎ শিক্ষয়িত্ৰীখিনি খুব কষ্ট কৰিছে, ল'ৰা ছোৱালীৰ লগত লাগি থাকে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যি আচলতে আমি যদি চাওঁ খুব কাঠফুলাৰ দৰে বৃদ্ধি পোৱাৰ সময়ত কিন্তু আপোনালোকৰ এখন চৰকাৰী বিদ্যালয় নহয় উজলিছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে আমাৰ এইটো আনন্দদায়ক কথা। তাৰমানে এতিয়াও আমি মানে চিট দিব পৰা নাই। যথেষ্ট ল'ৰা ছোৱালী আমাৰ ইয়াত আহি আছে। আমি বহাৰ অসুবিধা, কনষ্ট্ৰাকশ্যনৰ মানে কি আচলতে আমাৰ ৰুমৰ অভাৱ আছে। গতিকে আমি কিছুমান ল'ৰা ছোৱালী আমি ফিৰাই পঠাইছোঁ। এইবাৰ কিমানজনে মেট্ৰিক পৰীক্ষা দিছিলে? এইবাৰ 80গৰাকীয়ে দিছিলে, 80গৰাকীয়ে পাছ কৰিলে। ইয়াৰ ভিতৰত যিজন শীৰ্ষস্থানত আছে তেওঁ মোৰ সন্মুখত মোৰ কাষতে আছে, এওঁ মোবাৰক আলী। তেওঁৰ পাৰ্চেণ্টেজ তেওঁ 77 আৰু 77.6 তেওঁ ষ্টাৰ মাৰ্ক পালে আৰু। যথেষ্ট এটা আচলতে উৎফুল্লিত খবৰ। সেই মোবাৰক আলী মোৰ লগত আছে, মই তেওঁৰ পৰা জানিম প্ৰতিক্ৰিয়া। কেনে লাগিছে তোমাৰ? মোৰ খুবেই ভালে লাগিছে। কি ক'বা বিদ্যালয়খন সন্দৰ্ভত, কি ক'বা? বিদ্যালয়ত মই সৰু 6ৰ পৰা আজিলৈ ইয়াতে পঢ়ি আহিছোঁ আৰু সকলো ছাৰ বাইদেৱে যি কৈছিল বা যেনেকৈ পঢ়িব দিছিল বা পৰিপাটিকৈ যিখিনি লিখি দিছিল, হোমৱৰ্ক দিছিল, সেই গোটেইখিনি কৰিছিলোঁ আৰু পাইছোঁ আজি সুফল। ভৱিষ্যতে কি হোৱাৰ মন পুহি ৰাখিছা? ৰিজাল্টটো ওলালে আজি, কি ভাবিছা যে ভৱিষ্যত কেনেধৰণে আগবাঢ়িবা তুমি? ভৱিষ্যতে মানে মোৰ এটা সপোন আছে যে এতিয়া মানে ইয়াৰ পিছত ছায়েন্সত ল'ম, ছায়েন্সত লোৱাৰ পিছত আৰু NDA যাম বুলি ভাবিছোঁ। NDA? হয়। সাধাৰণতে NDA নকয়, ডক্টৰ কয়, ইঞ্জিনিয়াৰ কয়, কিন্তু তুমি NDA মানে যাম বুলি ভাবিছা, মানে এজন সেনাবাহিনীৰ লোক হোৱাৰ মন আছে? ডিফেন্সত যাম বুলি ভাবিছোঁ। দেশ মাতৃ সেৱা কৰে। হয়। বাকী পিছৰ প্ৰজন্মক কি ক'বা? কিছুমানে যোনে অহা বছৰ মেট্ৰিক দিব, কি ক'বা তুমি? তেওঁলোক ক'ম যে বাহিৰা কথা বতৰা বা ইণ্টাৰনেটত ইমান মানে গেম চেম এইবিলাক খেলা বাদ দি মানে পঢ়া শুনাত লাগি যাব লাগে আৰু ছাৰ বাইদেৱে যিখিনি কয় গোটেইখিনি মানি চলিব লাগে, হোমৱৰ্ক চমৱৰ্ক কৰিব লাগে, সেয়াই আৰু।